নমস্কাৰ আপোনালোক সকলোৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অভি কুৱেশ্যনলৈ। লাষ্ট টাইম আমি টাইপ 1ৰ বিষয়ে ডিছকাছ কৰিছিলোঁ, এই কনভাৰ্টিং ৰিকাৰেণ্ট ডেচিমেলছ ইনটু ফ্ৰেকশ্যনৰ। চ' আজি আমি টাইপ 2ৰ বিষয়ে ডিছকাছ কৰিম। টাইপ 2টো হৈছে 0.xyz বাৰ ইজ ইকুৱেল টু xyz মাইনাছ x/990। চ' ইয়াত আমি আগত ডিছকাছ কৰিছিলোঁ যে যদি দশমিকৰ পাছত যদি ডিজিটৰ ওপৰত বাৰ থাকে, সেই ডিজিটৰ কাৰণে 9 বহিব, আৰু যিটো ডিজিটত বাৰ নাথাকে সেই ডিজিটৰ কাৰণে 0 বহিব। চ' ইয়াত চোৱা YZ এই দুটা ডিজিটৰ ওপৰত কি হৈছে, বাৰ হৈ আছে, বাৰ আছে ওপৰত। চ' এই দুটা ডিজিটৰ কাৰণে দুটা 9 বহিলে, আৰু এটাৰ ডিজিটত বাৰ নাই, বাৰ নথকাৰ ডিজিটৰ কাৰণে 0 বহিলে। আৰু এই XYZটো আমি এজ ইট ইজ লিখিম, আৰু এই XYZৰ পৰা এই বাৰ নথকাৰ ডিজিটটো কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব, -x। চ' সেইকাৰণে ইয়াত আমি xyz মাইনাছ xটো লিখিলোঁ। কিয় -x কৰিলোঁ? কাৰণ xৰ ওপৰত কি বাৰ নাই। চ' যিটো ডিজিটৰ ওপৰত বা যিটো অংকৰ ওপৰত বাৰ নাথাকে সেই অংকটো আমি xyzৰ পৰা বা এই সমলিক সংখ্যাৰ পৰা মাইনাছ কৰিব লাগিব। চ' এই টাইপটো বেছ কৰি কেইটামান এক্সাম্পল আমি ডিছকাছ কৰোঁ। এক্সাম্পল 1, যদি প্ৰশ্নটো এনেকৈ আহে যে 0.235 বাৰক p/q ৰূপত প্ৰকাশ কৰা বা ভগ্নাংশত প্ৰকাশ কৰা। তো তেনে ক্ষেত্ৰত আমি কি কৰিম, এই টাইপ 2 ফৰ্মুলাটো এই টাইপ 2 ট্ৰিকটো আমি কি কৰিম, ইউজ কৰিম। চ' দুটা অংকৰ ওপৰত কি আছে, বাৰ আছে। এই দুটা অংকৰ কাৰণে কি বহিলে, দুটা 9 আহিব। আৰু যিটো অংকৰ ওপৰত বাৰ নাই, মানে 2ৰ ওপৰত বাৰ নাই, কেৱল এটা অংকৰ ওপৰত বাৰ নাই, চ' ডেট ইজ ৱাই 0। চ' যিটো ডিজিটৰ ওপৰত বাৰ নাথাকে সেই ডিজিটৰ কাৰণে 0, যিমানটা ডিজিটৰ ওপৰত বাৰ নাথাকিব সিমানটাই 0 আহিব। যেনেকৈ যিমানটা ডিজিটৰ ওপৰত বাৰ থাকে সিমানটা 9 আহে, তেনেকৈ যিমানটা ডিজিটৰ ওপৰত বাৰ নাথাকে সিমানেই 0 আহিব। চ' এতিয়া 235টো আমি কি লিখিম, এজ ইট ইজ লিখিম ওপৰত। তাৰ পৰা মাইনাছ কৰিব লাগিব এই 2, এই বাৰ নথকা ডিজিটটো মাইনাছ কৰিব লাগিব। চ' 235 minus 2 is 233 by 990. তেনেকৈ যদি 0.2546 যদি এনেকৈ 4টা ডিজিটৰ প্ৰশ্নটো সোধে, আৰু এই 0.2546ক p/q ৰূপত বা ভগ্নাংশৰ ওপৰত প্ৰকাশ কৰা বুলি কয়, 0.2546 বাৰ। চ' তেনে ক্ষেত্ৰত কি কৰিম, এই প্ৰথমতে আমি চাম কিমানটা ডিজিটৰ ওপৰত কি আছে, বাৰ আছে। দুটা ডিজিটৰ ওপৰত বাৰ আছে, চ' দুটা 9 দিলোঁ। আৰু তাৰপিছত চাম কিমানটা ডিজিটৰ ওপৰত বাৰ নাই, দুটা ডিজিটৰ ওপৰত বাৰ নাই, তাৰ কাৰণে দুটা 0 আহিলে। 2546 আমি এজ ইট ইজ লিখিব লাগিব, আৰু তাৰ পৰা আমি এই বাৰ নথকা ডিজিটটো মাইনাছ কৰিব লাগিব, মানে 25টো আমি কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। 25ৰ ওপৰত মানে 25ৰ ওপৰত বাৰ নাই, এই 25টো কি কৰিলোঁ, মাইনাছ কৰিলোঁ। 9900 9900 2546 পৰা 25 মাইনাছ কৰি কিমান হ'ব, 2521। চ' আমাৰ আনচাৰটো এইটো হ'ব 2521/9900। আৰু এটা এক্সাম্পল ডিছকাছ কৰোঁ। 0.239 বাৰ। ইয়াত চোৱা কেৱল এটা ডিজিটৰ ওপৰত বাৰ আছে, তাৰ কাৰণে এটা 9। এই দুটা ডিজিটৰ ওপৰত বাৰ নাই, এই 2 আৰু 3ৰ ওপৰত বাৰ নাই, সেইকাৰণে 00। চ' প্ৰথমতে এই বাৰ থকা অংকটো আমি চাম, তাৰপিছত বাৰ নথকা অংকটো আমি চাম। এই 239 আমি এজ ইট ইজ লিখিম,
তাৰপৰা আমি কি মাইনাছ কৰিম 23 মাইনাছ কৰিম কিয় 23 মাইনাছ কৰিলোঁ কিন্তু 2 আৰু 3 ওপৰত কি বাৰ নাই so 9 double 0 এতিয়া মাইনাছ কৰোঁ 9 পৰা 3 গ'লে 6 3 পৰা 2 গ'লে 1 2 as it is এতিয়া কেতিয়াবা কেতিয়াবা কি হয় আনসাৰটো লঘিষ্ঠ ৰূপত থাকিব পাৰে লঘিষ্ঠ ৰূপ মানে কি কেনসেল আউট কৰিব পাৰে 216 আৰু 900 কেনসেল আউট কৰিব পাৰি চোৱা 216 আৰু 900 এইটো যুগ্ম সংখ্যা এইটো যুগ্ম সংখ্যা সো এই both numbers are divisible by 2 এই দুইটা সংখ্যাটোক 2 এৰ আমি হৰণ কৰিব পাৰোঁ সো ইয়াক 2 এৰ যদি আমি হৰণ কৰোঁ কিমান পাম 2 এৰ যদি আমি ইয়াক হৰণ কৰোঁ পাম 450 আৰু 2 এৰ যদি 216 হৰণ কৰোঁ তেতিয়া কিমান পাম 108 আৰু কেনসেল কৰিব পাৰি এইটো যুগ্ম সংখ্যা এইটো যুগ্ম সংখ্যা সো এই দুইটা সংখ্যাক আমি 2 এৰ আমি হৰণ কৰিব পাৰোঁ সো তেনে ক্ষেত্ৰত কিমান পাম 225 হ'ব এইটো কিমান হ'ব এইটো হ'ব 54 2 এৰে 108 কেনসেল আউট কৰোঁতে কিমান হৈ যাব 54 হৈ যাব মানে হৰণ কৰিছোঁ আমি এতিয়া চোৱা 54 হৈ আছে 225 হৈ আছে এটা যুগ্ম সংখ্যা এটা অযুগ্ম সংখ্যা সো ইয়াক 2 এৰে হৰণ কৰিব পাৰি কিন্তু ইয়াক 2 এৰে আমি হৰণ কৰিব নোৱাৰি সো কেনসেল আউট কৰোঁতে সদায় ধ্যান ৰাখিবা যে যেতিয়া আমি হৰণ কৰোঁ দুইটা সংখ্যাক একেটা সংখ্যাৰে আমি হৰণ কৰিব লাগিব যে 216 আমি 2 এৰে হৰণ কৰিলোঁ যদি আমি 216 আমি 2 এৰে হৰণ কৰোঁ 900 কো 2 এৰে হৰণ কৰিব লাগিব ইয়াক 2 এৰে হৰণ কৰি ইয়াক 3 এৰে হৰণ কৰিলে কেনসেল কৰিলে আকৌ ভুল হৈ যাব সো সেম নাম্বাৰেৰে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব both numerator and denominator মানে লব আৰু হৰ এই দুইটাকে একেটা সংখ্যাৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া আমি ইয়াক লঘিষ্ঠ ৰূপ আমি দিব পাৰোঁ 54 by 225 আৰু ফাৰ্দাৰ কেনসেল আউট হ'ব নে বাৰু আৰু ফাৰ্দাৰ কেনসেল আউট নহ'ব সো দিস ইজ আৱাৰ ৰিজাল্টেড আনসাৰ তো বেলেগ এটা এক্সাম্পল ডিছকাছ কৰোঁ এক্সাম্পল 2 ইয়াত যদি 0 পইণ্ট নাথাকে আগত এনেকৈ যদি 2.23 বাৰ থাকে আৰু কয় যে এই সংখ্যাটোক পি বাই কিউৰ ৰূপত বা ভগ্নাংশ ৰূপত প্ৰকাশ কৰা তো তেনে ক্ষেত্ৰত কি কৰিম আমাৰ যেটো আমি আগতে যেটো পঢ়িছোঁ 0.xyz বাৰ আমি প্ৰথমতে কি কৰিব লাগিব এই 2.23 বাৰক আমি 0.xyz এনেকুৱা ফৰ্মেটত 0 পইণ্ট ফৰ্মেটত কি কৰিব লাগিব ব্ৰেক কৰিব লাগিব সো 2 প্লাস কি কৰিলোঁ 0.23 বাৰ কৰিলোঁ পাৰি 2 প্লাস 0.23 বাৰ কৰিলে 2.23 বাৰ পাওঁ তেছো 2 to as it is আহিব 0.23 বাৰ সো ইয়াত এটা অংকৰ ওপৰ বাৰ আছে 9 এটা অংকৰ ওপৰ বাৰ নাই তাৰ কাৰণে 0 23 as it is বহিব তাৰপিছত 2 এৰ ওপৰ বাৰ নাই হেতু মাইনাস কৰিম 2 প্লাস 23 minus 2 কিমান হ'ব 21 হ'ব by 90 এতিয়া এটি সলভ কৰিবৰ কাৰণে আমি এটি কেনেকৈ সলভ কৰা হয় আগতে আমি ডিসকাস কৰিছোঁ যে 90 হৰত যেটো থাকিব হেতু as it is বহিব এই 90 ৰে 2 কি কৰিম পূৰণ কৰিম 90 into 2 মাত কি চিন আছে প্লাস থাকিলে প্লাস ইয়াত মাইনাস থাকিলে মাইনাস বহিব উপর কি আছে 21 এই 21 আমি যেটি লিখিব লাগিব 90 টু যা 180 আমি প্রথমে পূরণ করো কিন্তু এজ পার বোর্ড মাস প্রথমে হরণ আহে তারপর পূরণ আহে তারপর যোগ আহে তারপর বিয়োগ আহে সো প্রথমে আমি কি করিম পূরণ করিম 90 into 2 কিন্তু যোগৰ আগতে কি আহে পূরণ আহে প্রথমে হরণ আহে তারপর পূরণ তারপর যোগ তারপর বিয়োগ সো 90 into 2 180 প্লাস 21 লিখিব লাগিব কিমান হ'ব 90 180 plus 21 কিমান হ'ব 201 এতিয়া চোৱা এই দুইটা সংখ্যাক আৰু আমি খৰু কৰিব পাৰোঁ আৰু ইয়াক আমি লঘিষ্ঠ কৰিব পাৰোঁ কেনেকৈ এই সংখ্যাটো 3 ৰে ডিভিজিবল এই সংখ্যাটো 3 ৰে ডিভিজিবল 3 ৰে 90 30 টাইমস 3 ৰে 201 318 67 টাইমস এতিয়া আকৌ আৰু আমি ফাৰ্দাৰ কেনসেল আউট আমি কৰিব নোৱাৰো ইজ ইকুৱেল টু কিমান 67 by 30
আমাৰ আনসাৰ সো কেতিয়াবা অপশনত এটো থাকিব পাৰে এটো নাথাকি এটো থাকিব পাৰে আমি চাই ল'ব লাগিব যে অপশনত কি আনসাৰ আছে সো থ্যাংক ইউ আজিৰ কাৰণে আমি ইমানে ডিসকাস কৰিলো নেক্সট ক্লাস কৰোঁতে আমি এই টাইপৰ ওপৰতে টাইপ 1 আৰু টাইপ 2 ওপৰতে আমি বিভিন্ন এক্সাম্পলছবোৰ অলপ হাৰ্ড লেভেল এক্সাম্পলবোৰ আমি ডিসকাস কৰিম এতিয়া মই যিমানখিনি এক্সাম্পলবোৰ ডিসকাস কৰিলোঁ এটা আমি ষ্টেট লেভেল এক্সামৰ কাৰণে যথেষ্ট এডিআৰ হোক বা আসাম পুলিচ হোক বা টেট হোক এইবিলাকৰ কাৰণে যথেষ্ট কিন্তু যদি আমি চেন্ট্ৰেল লেভেল এক্সাম দিবলৈ যাওঁ SBI PO বা বেংক হোক বা SSC হোক সেইবিলাকৰ কাৰণে অলপ হাৰ্ড লেভেল আমি পঢ়িব লাগিব সো সেই হাৰ্ড লেভেল এক্সাম্পলছবোৰ এই টাইপৰ ওপৰত বেছ কৰি আমি নেক্সট ক্লাছত ডিসকাস কৰিম থ্যাংক ইউ